আজি এই ভোগালী বিহুৰ দিনটো আমাৰ কাৰণে এটা অতি দুখৰ দিন। জাতিয়ে এগৰাকী প্ৰকৃত জাতীয় সৈনিক হেৰুৱালে। এটা জাতীয়তাবাদী কণ্ঠ আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। আৰু প্ৰকৃততে জনতাৰ কাৰণে জনতাৰ হৈ মাত মতা এগৰাকী আপোচবিহীন শিল্পী আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে এই ক্ষণত মই শিল্পীগৰাকীৰ প্ৰতি অশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই পৰিয়ালবৰ্গকো সমবেদনা জ্ঞাপন কৰিছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁলোকক এই যি কাল ধুমুহা পৰিয়ালটোলৈ আহিলে তেওঁলোকে যাতে সাহসেৰে শক্তিৰে অতিক্ৰম কৰিব পাৰে, তাৰ কাৰণে তেওঁলোকক ভগৱানে শক্তি দিয়ক, সাহস দিয়ক। ইতিমধ্যে আমি আজি সভাত মূলতঃ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি